ৰাধে ৰাধে। হিন্দু পঞ্চাংগ অনুসৰি প্ৰত্যেক মাহত যিহেতুকে দুটাকৈ একাদশী তিথি পৰে, 2026 চনৰ মাৰ্চ মাহৰ কৃষ্ণ পক্ষৰ 15 মাৰ্চ তাৰিখে যিটো একাদশী তিথি পালন কৰা হ'ব, সেই তিথিটোক পাপ মোচনী একাদশী তিথি বুলি কোৱা হয়। শাস্ত্ৰত বৰ্ণিত আছে যে এই পাপ মোচন একাদশী ব্ৰত যি লোকে পালন কৰে বিধিপূৰ্বক হিচাপে, তেনে লোকৰ পাপ মোচন হয় বুলি কোৱা হয়। যিহেতুকে একাদশী ব্ৰতৰ মহত্ব বহুতো আছে, একাদশী ব্ৰত ৰাখিলে ব্যক্তিৰ জীৱনত নকাৰাত্মক উৰ্জা নাইকিয়া হয় আৰু সকাৰাত্মক উৰ্জাৰ সৃষ্টি হয়। সেইদিনাখন মাতা লক্ষ্মী আৰু শ্ৰীহৰি বিষ্ণুৰ বিধিপূৰ্বকভাৱে যদি কোনো ব্যক্তিয়ে পূজা কৰে, তেনেহ'লে তেওঁৰ ওপৰত শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপা নিশ্চয় পৰিব। আপোনালোকে পাৰিলে বিধিপূৰ্বক হিচাপে এই ব্ৰত পালন কৰিব। সেইদিনাখন আপোনালোকে দুটা মন্ত্ৰ আপোনালোকে মাতিব, জপ কৰিব 108 বাৰকৈ। ওম নমো ভগৱতে বাসুদেৱায় নমঃ, প্ৰথম মন্ত্ৰ। 2 নম্বৰ মন্ত্ৰটো হৈছে ওম শ্ৰী বিষ্ণৱে নমঃ। এই মন্ত্ৰ দুটাৰ ভিতৰত যদি এটাও 108 বাৰকৈ আপোনালোকে জপ কৰে, তেনেহ'লে মনলৈ আপোনালোকৰ শান্তি আৰু ভগৱান শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপা আপোনাৰ জীৱনত সদায় বিৰাজমান হৈ থাকিব। জয় শ্ৰীৰাম, জয় হনুমান।